এইটো উৎসৱটো মানে কিহৰ কাৰণে পাতিছে এক্সাম্পল মাঘৰ বিহুৰ NB নিউজৰ তৰফৰ পৰা আমি মাঘৰ বিহুৰ আমি নিজমান কটাবাসী ৰাইজে গোটেই অসমক আগতীয়াকৈ ওলগ জনাইছোঁ বৰষুণ পৰিছে কেমেৰাকেইটা উঠাই লওঁ এগৰাকী বাইদেউ আপোনালোকে আমাক এনেধৰণে সহায় সহযোগিতা আগবঢ়ালে আমাৰ প্ৰতি যিটো আন্তৰিকতা এইখিনি আছে আমাৰ ইয়াৰ যিটো APK নিউজৰ বনোৱা মেলা কষ্ট কৰে যোনটো এতিয়া অনুষ্ঠান চলি আছে অনুষ্ঠানটো বনাইছিলে এইবাৰ ককাইটি লগত এটা মাছ ফ্ৰাই আছে চালৰ পৰা কিমান ধুনীয়াকৈ মাছ ফ্ৰাই আছে তাত ক'ব নাজানো কালি মানে কি আছোঁ সেইখিনি চাই লওক পৰা পিছফালে ককাইখিনি আছে গাঁৱৰ আছে মাছ ফ্ৰাই কৰি আছে সেইখিনি চাই লওক এতিয়া আকৌ গাহৰি হৈ যাব গাহৰি বনোৱা আছে চাই লওক অলৰেডি গাহৰি বনোৱা আছে ককাইটি আছে অলৰেডি ইয়াত গাহৰি বনোৱাই আছে চাই লওক কিন্তু খাক খুৱাব নাজানো কালি কিন্তু পুৰা ৰাইজক খুৱাব ন ৰাইজক খুৱাব আপোনালোকে এই জেগাটোৰ নাম কি আছে নিজমানকটা আচ্ছা নিজমানকটা নামনি চুক নামনি চুক ইয়াত মানে কিহৰ উৎসৱ সোণোৱাল গাঁও একদম সোণোৱাল কছাৰী গাঁও ন এইটো উৎসৱটো মানে কিহৰ কাৰণে পাতিছে এক্সাম্পল মাঘৰ বিহুৰ NB নিউজৰ তৰফৰ পৰা আমি মাঘৰ বিহুৰ আমি নিজমান কটাবাসী ৰাইজে গোটেই অসমক আগতীয়াকৈ ওলগ জনাইছোঁ আচ্ছা চ' চাই লওক পৰা কিমান ধুনীয়া আৰু ইয়াত ছিংগাৰ আহিম কৈছে মানে নীলাকাশ আহিব নীলাক্ষী নেওগ মাধৱ ৰঞ্জন বাস্তৱ নাথ আৰু বহুতো 12জনমান ছিংগাৰ আহিব আমি সকলোৱে এতিয়া ছিংগাৰ উপভোগ কৰিম NB নিউজে বৰ্তমান কেমেৰা ফিটিং কৰিছে অকণমান সময় লাগিছে আচ্ছা এতিয়া মানে এইটো অনুষ্ঠানটো কেতিয়াৰ পৰা চলি আছে মানে কিমান দিন হৈছে যোৱাকালিৰ পৰা চলি আছে যোৱাকালিৰ পৰা চলি আছে চিত্ৰাংকন প্ৰতিযোগিতা হ'ল যোৱাকালি আপুনি দেখাব পাৰে চিত্ৰাংকনবিলাক আহক আচ্ছা মই লৈ গৈছোঁ চাই লওক চিত্ৰাংকন চলিছিল ইয়াতে বহুত আৰ্টিষ্ট মানে আৰ্ট ল'ৰা ছোৱালী ডান্স কিবা ফেশ্বন শ্ব' এইবিলাকো চলা আছিলে আমাৰ চিত্ৰাংকনবিলাক এইবিলাকে প্ৰদৰ্শনী ইয়াত লগাই থৈছোঁ আচ্ছা এইখিনি মানে এইখিনি যোৱাকালিৰ পৰা কৰা আছিলে ন কম্পিটিশ্যন হৈছিলে আচ্ছা কম্পিটিশ্যন হৈছিলে প্ৰাইজ মানে প্ৰাইজ আপোনালোক ফাৰ্ষ্ট পুৰস্কাৰ এজনে পাইছে এইজনে চাই লওক কিমান ধুনীয়া ফটো এখন ফটো টামনে লগাই দিম এইটো প্ৰাইজ মনি পাইছে ন এইটো নাম কি আছিল ল'ৰাজনে ছোৱালী আছিলে যোনটো ল'ৰা নে ছোৱালী আছিলে ছোৱালী আছিলে ন চাই লওক ছোৱালী এজনী কিমান ধুনীয়াকৈ আৰ্টিষ্ট কৰি মানে পূৰা প্ৰাইজ মানি পাইছে যিমানটো চিত্ৰাংকন লিখা আছে দেখা আছে চাই লওক পাৰিবা চাই লওক বহুত তেনেকৈ আৰ্ট আৰু এনেকৈ আৰ্ট কৰি আৰ্টিষ্ট কৰি মানে যোনে যাৰ মানে ভাল বাছ আৰ্টিষ্ট চাই লওক কিমান ধুনীয়া আৰ্টিষ্ট কৰা আছে কিন্তু কিমান ধুনীয়া ভিতৰটো মানে পাইছে প্লাছ আপোনাৰ নাম ৰবুল সোণোৱাল আচ্ছা চাই লওক পৰা কিমান ধুনীয়াকৈ দৃশ্য পাতি আছে আপোনাৰ ময়ো চাই আছোঁ আৰু আপোনালোকক আৰু আশা কৰিছোঁ ইয়াতকৈ ভালকৈ অনুষ্ঠানটো আগবঢ়াই যাবলৈ আৰু আপোনালোকে আছে মই আছোঁ আপোনালোকে আছে মোৰ টেনশ্যন নাই একো কাৰণ আপোনালোক আছে আৰু চাই লওক মই দেখাবলৈ চেষ্টা কৰি আছোঁ পূৰা ইয়াৰ মানকটাৰ মানুহখিনি বহুত অসহযোগ কৰিছে আৰু অসহযোগ কৰি কিমান খৰচত আৰু কিমান কষ্টত ইহঁতে পাতি আছে ইহঁতে জানে চ' আমিতো এতিয়া ইয়াত মোৰ ক'ব যোৱাকালিৰ পৰা চলি আছে কিন্তু মই একো ইয়াত খবৰ নাছিল আজিৰ কাৰণে খবৰ পোৱাৰ কাৰণে আজি মই ওলাই আহিলোঁ তো চাইছোঁ কিমান ধুনীয়া পৰিৱেশ চলি আছে চাই লওক পৰা পিছফালে আৰু ডান্স গান আৰ্ট এনেকৈ কালিয়ে গুচি গ'ল আজিতো অকল আৰ্টিষ্টখিনি আহিছে আৰ্টিষ্ট মানে কি ছিংগাৰখিনি কালিয়ে যিমান হৈছিলে সেইটো গ'ল ফেশ্বন শ্ব' হৈছিলে বোলে ডান্স হৈছিলে ইয়াত গান হৈছিলে আৰু আৰ্টিষ্ট কিবা এনেকৈ আৰ্ট হৈছিলে তো আৰ্ট এটা ছোৱালী এজনী পাইছিলে তো চাই লওক ককাইটি কিবা মাছ বনাই আছে তো ৰাইজক কাম কৰিছে চাই থাকক আমি কিমান লক্ষ্য কৰি থাকোঁ তেনেদৰে আজি এই মাতকন্দা অঞ্চলত আমাৰ NB নিউজৰ
উদ্যোগত এই ভোগালী মেলা অনুষ্ঠিত কৰিছে তাৰ বাবে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু সমূহ মানকতাবাসী ৰাইজলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আপোনালোক সকলোৰে সহযোগিতাৰ বাবে তো আশা ৰাখিছোঁ ইয়াৰ যোগেৰে যে অসমীয়া ৰাইজৰ আগন্তুক দিনত আমাৰ সকলোৰে মংগল হয় সকলোৱে সুখে শান্তিৰে মিলা প্ৰীতিৰে আমি আগুৱাই যাব পাৰোঁ যিহেতু আজি পৰিৱৰ্তনৰ যুগ আজি দুপে সাংঘাতিক ধৰণে আজি পৃথিৱীখন পৰিৱৰ্তন ঘটিছে এই পৰিৱৰ্তিত দিনত তো অসমীয়াৰ এটি আজি আমি এই আধুনিক বিজ্ঞানৰ যুগত আমি সমান্তৰালভাৱে অন্য ৰাষ্ট্ৰৰ দৰে আমি জিলিকিব লাগিব আগুৱাই যাব লাগিব অসমখনকো আমি আগুৱাই নিব লাগিব আৰু তাৰ কাৰণে আশা ৰাখিছোঁ যে অসমীয়া সকলো ৰাইজে আজি নেদেখাজনে আমাক আশীৰ্বাদ দিয়ে যাতে আমি সকলোৱে সমিল মিলেৰে আমি আগুৱাই যাব পাৰোঁ আৰু এনেধৰণৰ আজি NB নিউজৰ যি উদ্যোগ এই উদ্যোগে নিশ্চিতভাৱে আমাৰ গোটেই সমাজখনক একত্ৰিত কৰি আজি একেলগে কাম কৰাৰ এটা সুযোগ দিছে সংস্কৃতি আমাক একতাই বান্ধোন ৰাখে আৰু এনেধৰণৰ জাতীয় উৎসৱৰ যোগেৰে আৰু এনেধৰণৰ অনুষ্ঠানৰ যোগেৰে আমাৰ সকলোৰে মনৰ মিলন ঘটাই আমাক একেলগে কাম কৰি যোৱাত তেখেতসকলে যি উদ্যোগ লৈছে তাৰ বাবে তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু মই বক্তব্য বেছি দীঘলীয়া নকৰোঁ ইয়াৰ বাবে সকলোকে পুনৰবাৰ নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ পুনৰ ওলগ যাচি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আজি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে বুলি ঘোষণা কৰিছোঁ ধন্যবাদ কমিছে অলপ কমিছে আৰু লাগিব সকলোৱে পাৰ্মিশ্যন লৈ অহা নাই নি এই আই কেইগৰাকীয়ে বাপ কেইগৰাকীৰ বাপে আইৰ বয়ফ্ৰেণ্ডবোৰে গাৰ্লফ্ৰেণ্ডবোৰে বয়ফ্ৰেণ্ডবোৰৰ পাৰ্মিশ্যন নাই নি গতিকে আৰু এবাৰ ট্ৰায়েল এটা আমি এবাৰ চাওঁ হা এবাৰ ফাইনেল আপোনালোকৰ একতাৰ বাবে এটা হাত চাপৰি আৰু উকি বিচাৰিছোঁ কালি আমি চৰাইদেউত আছিলোঁ তাৰ আগদিনা শিৱসাগৰত তাৰ আগদিনা মৰিয়নি তাৰ আগদিনা পাঠশালা এনেকৈ লিষ্টখন দীঘলীয়া কিন্তু আপোনালোকৰ জোৰটো বাকী কেইখনৰ তুলনাত অলপ কমি আছে আপোনালোকে 1 নম্বৰত থাকিব লাগিব হয়নে নহয় আকৌ এবাৰ বা ফাইনেল আপোনালোকৰ গাঁওখনৰ একতাৰ বাবে এটা হাত চাপৰি বিচাৰিছোঁ হৈ গ'ল কেমেৰা ষ্টাৰ্ট হোৱাৰ পিছত এইখিনি জোচ লাগিব এতিয়া 2 নম্বৰ কথাটো আপোনালোকৰ আশে পাশে সকলোতে কেমেৰা লাগি আছে ঠিক আছে এই ইহঁত দুটা মোৰ লগত লাগি থাকিব তাৰপিছত আপোনালোকৰ ওচৰলৈ আহিবা সেইটোৱেই কেমেৰা নহয় পিছফালে এটা জিমি লাগি আছে চাৰিওকাণে এটা কেমেৰা আছে সকলো কেমেৰাই আপোনালোকক ধৰি থাকিব এতিয়া কথাটো কোনোবা এজন গায়কে গীত পৰিৱেশন কৰি থাকিলে দুগৰাকী মানে খুব ধুনীয়াকৈ এনেকৈ হালি জালি নাচি থাকিব তাৰ মাজতে এগৰাকীয়ে থম মদন গোপাল হৈ এই টাইপ ৰৈ হয়নে নহয় কাইলৈ যেতিয়া অনুষ্ঠানটো আপোনালোকে চাব কোনোবা মুন্মি বাইদেৱে ধুনীয়াকৈ নাচি থাকিলে বোলে কবৰী বাইদেউ একদম থম মদন গোপাল হ'বনে নহ'ব গতিকে সকলোৱে নাচিব লাগিব আৰু স্পেচিয়েলি কেমেৰাটো যেতিয়া ওচৰত আহে তেতিয়া অন্তত গানটো যদি ভালো নাই পোৱা এনেই এটা দিব সকলোৱে দিব অ'কে ডান দুটা হৈ গ'ল এতিয়া 3 নম্বৰ কথাটো ক'ব বিচাৰিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈকে গৈছোঁ নামনিৰ পৰা আহি এতিয়া উজনিত আছোঁ এতিয়া উজনি অসম মই যোৰহাটৰ ল'ৰা গতিকে উজনিৰ প্ৰতি নিজৰ এটা যদিও এতিয়া গুৱাহাটীৰ বাসিন্দা হৈছোঁ তথাপিও উজনিৰ প্ৰতি যিটো মোহ সেইটো আছেই তাতে আপোনালোকৰ এই অঞ্চলটোৰ এটা ইতিহাস আছে বহু ঠাইত দেখিছোঁ পাঠশালাত যিদিনা আমি আছিলোঁ সেইদিনা দেখিলোঁ 12 বাজি যোৱাৰ পাছত মানুহ নাই আৰু কোনোবা অকণমানি এটাই গীত গাইছে তেওঁ মাক দেউতাক খুৰা খুৰী ভনীয়েক বায়েক দুজনীমান বহি আছে আৰু কোনো নাই অনুষ্ঠানটো শেষ নোহোৱালৈকে আপোনালোক থাকিবনে সাউন্ডৰ মানুহজনক মাতক সাউন্ডৰ এজন সকলো নাথাকে সাউন্ডৰ কোন আছে সকলো থাকিব ঠিক আছে তিনিটা হৈ গ'ল
তিনিটা কথা মনত ৰ'ল এতিয়া 4 নম্বৰটো আৰু অলপ মানে হেৰি ভয় লগা নহয় আমাৰ মানে এনেকুৱা অনুষ্ঠানবোৰত সকলোৱে দেখে আমাৰ ল'ৰাকেইটা মানে খুব ধুনীয়া বডি স্প্ৰে এটা মাৰি আহে ইয়াতো আহিব দুই এজন হয়নে নহয় এই দুই এজনে কি কৰে কেমেৰাটো দেখিলে এই এনেকুৱা এটা পাক এটা দি দিয়ে আমাৰ কেমেৰা লুটি খাই যায় কেতিয়াবা সেইটো নকৰিব সেইটো 4 নম্বৰ ৰিকুৱেষ্ট আৰু কোনোবা ভাল ছিংগাৰ যেতিয়া আহিব এতিয়া কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আহি আছে তেওঁলোক অহাৰ লগে লগে সকলো এনেদৰে সোমাই যায় সেই ফ্ৰেমটো যাতে আমি ভালদৰে আপোনালোকক ল'ব পাৰোঁ সেইটো আশা কৰিছোঁ এবাৰ আমি ৰিহাৰ্চেলটো কৰি লওঁ আপোনালোকৰ একতাটোৰ বাবে এজাউৰি হাত চাপৰি এটা উকি বিচাৰিছোঁ অ'কে ডান আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ কেমেৰা কেইটা মই চাই ল'ব বিচাৰিছোঁ বৰষুণ পৰিছে কেমেৰাকেইটা উঠাই লওঁ লাইটখিনি চা বৰষুণ পৰিছে কেমেৰাবিলাক খুলি হাতত লৈ কেবুলডাল থওঁ কেমেৰাটো খুলিলে একো নাই বৰষুণ ইমান ডাঙৰ নহয় অকণমান দেৰি ৰৈ দিয়ক সবাই চাই লওক বৰষুণ দিয়াৰ কাৰণে এনেকৈ চবে এতিয়া যোনে য'ত পায় তাতে সোমাইলগীয়া হৈছে তো এতিয়া মইতো ইয়াত থাকিব নোৱাৰোঁ এতিয়া মৰি যাবগৈ লাগিব তো উপায় নাই বিৰাট বৰষুণ পৰিছে বৰষুণৰ পৰা এতিয়া অনুষ্ঠান ৰখিবলগীয়া হৈ গ'ল আৰু অনুষ্ঠান ৰখাৰ পৰিৱৰ্তে ময়ো যাবলগীয়া হ'বগৈ তো চাই লওক কিমান দুখৰ বিষয় সিমান ধুনীয়াকৈ অনুষ্ঠান চলি আছিলে তাৰ মাজতে এজাক বৰষুণে আৰু মেঘে গাজনি ধৰি এই অনুষ্ঠানটো ৰখাবৰ কাৰণে পূৰা চেষ্টা চলোৱাৰ কাৰণে আমি অনুষ্ঠান ৰখাই ময়ো ভিডিঅ' অফ কৰিবলগীয়া হ'ল হে গাইজ ক'বলৈ মনে যোৱা নাই তথাপি কৈ দিবলগীয়া হৈছে চ' গাইজ ভিডিঅ' ইমানকৈ বনাব নোৱাৰিলোঁ কেলৈ মানে বতৰ বেয়া শিল বৰষুণ আৰু মেঘ গাজনিৰ পৰা হোৱাৰ কাৰণে মই ভিডিঅ' আধাতে ৰখাই দিবলগীয়া হ'ল চাই ল'ব পৰা মোৰ পূৰা গাখিনি পূৰা জাকেট পৰা তিতি মোৰ অৱস্থা নাইকিয়া হৈ আছে এতিয়া বৰ্তমান আৰু এটা মোৰ বেয়া খবৰ মই ৰাস্তাৰ পৰা গৈ থাকোঁতে চেণ্ডেল চৰি দেই চাইকেল মই টায়াৰ পাতাৰ কাৰণে আৰু ৰাস্তাৰ পৰা পূৰা মই 1 কিলোমিটাৰমান তেলি আহিবলগীয়া হ'ল তাৰ কাৰণে পূৰা মেঘ গাজনিতে পূৰা মানে ভয়ত আহিবলগীয়া হ'ল আৰু তাৰ কাৰণে অকণমান বেছিকৈ কাপোৰ তিতাও হ'ল ভাল নালাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ' ইয়াতকৈ ভাল ভিডিঅ' নেক্সট ভিডিঅ'টোত আনিবলৈ চেষ্টা কৰি আছোঁ তাৰলৈকে চাই থাকক